মঞ্চত যে আমি দেখো অনুষ্ঠান পৰিবেশন কৰি থাকোতে জুবিন গাৰ্গে আহি আপোনাক কাণত কিবা এটা কৈ যায় প্ৰায় দেখো কাণত কি কয় সি মোক আহি পেলাই কাণত কয় সৰু সৰু শৰ্ট কিছুমান গাজা শিব নাই গাজা হেনে মোক মই বজাই থাকো কেতিয়াবা ভুলো লাগি যায় বজাই থকা সময়ত কাণত আহি পেলাই কৈ থাকে বহুত খুঁটি আছিল তাৰমানে কিছুমান সি কমেডি বস্তু মোৰ ওচৰতে কয় আৰু মোকে কয় আৰু তাৰ লাষ্ট মই জুবিন গাৰ্গ হ'ব বিচাৰো বুলি যোনটো অনুষ্ঠান আছিল তাত সি হোষ্ট থাকে আৰু সি তাতো এটলিষ্ট সেইটো মানে ৰাইজে দেখা পাইছে তাতো সি মোক কয় শান্তু নুশুনাচোন শুনা এইটো শুনা অমুকৰ নাম অমুক আছিল তমুকৰ নাম এতিয়া কৈ নিদিওঁ আৰু সেইখিনি সেইবোৰ খুহুতীয়া কাণত সদায় কৈ থাকিব আজি অমুক হ'ল নহয় আহি কাণত সেইটো কথা ক'ব সি প্ৰথম অনামিকা মানে হেৰি হোৱাৰ পিছত সেইবাৰ মই বুজোৱা কথা আছিল কিন্তু তেতিয়া মাষ্টাৰ ডিগ্ৰী মোৰ সেই সময়তে পৰীক্ষা হয় তাৰপিছত বজোৱা নহ'ল তাৰপিছত যেতিয়া মই চিনেমাত কৰিলোঁ জোনজলে কপালত যেতিয়া হেৰি হ'ল খুব বেয়া পোৱা মানুহটো আছিলে সিয়ে গীটাৰ কি হ'ব গীটাৰ কি হ'ব যেতিয়া তাৰ চিনেমাখন যেতিয়া কৰিলে প্ৰথম তেতিয়া মই কৈছোঁ এতিয়া কি হ'ব হৈ যায় বোলে